COVID-19 প্ৰতি লক্ষ্য ৰাখি ঘৰতে বহি সকলো অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰাৰ উদ্দেশ্যে ৰঙিয়াত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল অনলাইন গ্ৰছন এপ। এপটো মুকলি সময়ত উপস্থিত থাকে গ্ৰছন এপটো স্বায়ত্তশাসী শাহনুৰ আলম, কিশোৰ কলিতাৰ লগতে জয়ন্ত কুমাৰ কলিতা সহ লাৱণ্য লহকৰ। সাম্প্ৰতিক সময়ত COVID-19 প্ৰতি লক্ষ্য ৰাখি ৰাইজে যাতে ঘৰতে বহি সকলো অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়াত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল অনলাইন গ্ৰছন এপ। এই এপটোৰ দ্বাৰা ৰাইজে অনলাইন যোগে ক্ৰয় কৰিব পাৰিব সেউজীয়া শাক-পাচলি, ফল-মূল, মাছ-মাংস। এপটোৰ মুকলি সময়ত উপস্থিত থাকে গ্ৰছন এপটোৰ স্বায়ত্তশাসী শাহনুৰ আলম, উপদেষ্টা কিশোৰ কলিতা, সমাজকৰ্মী জয়ন্ত কুমাৰ কলিতা, অধ্যাপিকা লাৱণ্য লহকৰ। উল্লেখযোগ্য যে ক্ৰয় কৰা খাদ্য সামগ্ৰী যদি গ্ৰাহকৰ মনোপুত নহয় তেনেহলে উভতাই দিয়া আৰু পইচা ঘূৰাই দিয়াৰ সুবিধা ৰাখিছে এপটোৰ স্বায়ত্তশাসীয়ে। এপটোৰ জৰিয়তে ঘৰতে বহি উন্নতমানৰ খাদ্য সামগ্ৰী লাভ কৰাৰ সুবিধা পাব ৰঙিয়া ৰাইজে। ৰঙিয়া নগৰৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এই সুবিধা লাভ কৰিব। এই অনলাইন যোগে খাদ্য সামগ্ৰী লাভ কৰা এপটো ৰঙিয়াতে সীমাবদ্ধ নেৰাখি অসমৰ নগৰ অঞ্চলসমূহত এপটো মুকলি কৰি অনলাইন ক্ৰয়ৰ সুবিধা উপলব্ধ কৰাৰ ব্যৱস্থা কৰিব বুলি জানিব দিয়ে এপটোৰ স্বায়ত্তশাসীজনে। লগতে 100% থলুৱা যুৱক যুৱতী এই এপটোত নিযুক্তি লাভ কৰিব বুলি জানিব দিয়ে স্বায়ত্তশাসীগৰাকীয়ে। আজি আমি অসমৰ কাৰণে এইটো অসমৰ এপ নতুন এটা মোবাইল এপ লঞ্চ কৰিলোঁ গ্ৰছন, য'ত নেকি আপুনি অনলাইন গোটেইখিনি বস্তু আপুনি কিনিব পাৰিব। গ্ৰছাৰী ৰিলেটেড, গ্ৰছাৰী, ভেজিটেবলছ, ফ্ৰুইট, চিকেন, ফিছ গোটেইখিনি আপুনি অনলাইন কিনিব পাৰিব। যিহেতু কৰোণা COVID-19 টাইম চলি আছে, বজাৰত চবে যাওঁতে কিবা অলপ প্ৰব্লেম হৈ আছে বজাৰত মাৰ্কেটিং কৰোঁতে। এতিয়া এটা বেষ্ট এটা অপশ্যন হৈ গ'ল গ্ৰছন চবৰে কাৰণে। গ্ৰছনৰ পৰা আপুনি পাই যাব চিকেন, ফিছ ফ্ৰেছ গোটেইখিনি, যিটো মাৰ্কেট ৰেট সেইটো ৰেটতে পাই যাব। ফ্ৰেছ প্ৰডাক্টবিলাক পাই যাব, আপুনি ঘৰত পাই যাব, একো কৰিব নালাগে। এতিয়া আপুনি কৰোণাৰ কাৰণে বাহিৰত ওলাব নালাগে, COVID-19 কাৰণে বাহিৰত ওলাব নালাগে। আৰু এপছটো কি হ'ল, আমি আগতে কি আছিল চিটিবিলাকত আছিল, এতিয়া এপছটো আমি সৰু সৰু টাউনবিলাকত কৰি আছোঁ। আজি ৰঙিয়াৰ পৰা ষ্টাৰ্ট হ'ল এপছটো, তাৰপিছত আমি নেক্সট নলবাৰী, বৰপেটা এনেকৈ গোটেই যিমান মিনি টাউন আছে আৰু চবতে আমি এইবিলাক এপছটো লঞ্চ কৰিম। আৰু ল'ৰাবিলাকে ডেলিভাৰী বয় হিচাপত বা ভেণ্ডৰবিলাকে ইয়াতে কানেক্ট হ'ব পাৰিব, বহুত মানুহ কৰ্মসংস্থাপন পাব ইয়াতে এপছটোত। এইটো আমাৰ অসমৰে এপছ হয়। আগৰ পৰা যিহেতু বিগ বাস্কেট, গ্ৰ'ফাৰ্ছ এইবিলাক মাৰ্কেট প্লেচ এটা বনাই লৈছে ইহঁতে, অল ইণ্ডিয়া এইবিলাক বাহিৰৰ কোম্পানী, আমাৰ অসমৰ নহয়। ইহঁতে এটা মাৰ্কেট প্লেচ বনাই লৈছে, কিন্তু আমি এইবিলাকত যিহেতু আমাৰ অসমৰ কোম্পানী নাই, আজ থাকিলেও সিমান ইহঁতৰ কম্পিটিটৰ নহয়। সেইকাৰণে আমি কি কৰিছোঁ, ফাৰ্ষ্ট আমি চিটিৰ মিনি টাউনবিলাক কেপচাৰ কৰি ল'ম, তাৰপিছতহে আমি চিটিত লাষ্টত সেইটো এণ্ট্ৰি কৰিম কম্পিটিটৰ হিচাপে। ৰঙিয়াৰ 10 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত যিকোনো মিনি টাউনবিলাকৰ 10 কিলোমিটাৰ ৰেডিয়াছত ডেলিভাৰীখিনি। ৰিটাৰ্ণ অপশ্যন থাকিব, কাষ্টমাৰে কিবা কমপ্লেইন থাকিলে ৰিটাৰ্ণ কৰি দিব, আমি পইচাখিনি কেছ কৰি দিম। পে'মেণ্টটো দুটাই অপশ্যন থাকিব, অনলাইন পে'মেণ্ট থাকিব আৰু কেছ অন ডেলিভাৰী থাকিব, দুটাই। ইয়াতে আপোনালোকৰ মিট, ফিছ, মিট বুলি আমি চিকেন আমি সেইটো ফাৰ্ষ্ট টাইম লঞ্চ কৰি আছোঁ। তাৰপিছত আমি ডাক আমি ভাবিছোঁ ট্ৰাই কৰিম, সেইটো আমি আপুনি ভাল ফিছ পাব। আৰু ইয়াতে আপোনাৰ গ্ৰ'চাৰী গোটেইখিনি পাই যাব, আৰু ভেজিটেবল এণ্ড ফ্ৰুটছ, আৰু ভেজিটেবল এণ্ড ফ্ৰুটছখিনি আপোনালোকে অৰ্গেনিক পাব ইয়াতে। ইহঁতৰ আমাৰ লগত যোগাযোগ কৰিব লাগিব। আমাৰ যোগাযোগ কৰা www.grozon.in, আমাৰ লগত তাতে গোটেই ডিটেইলছখিনি দিয়া আছে। আমাৰ লগত কেনেকৈ যোগাযোগ কৰিব ভেণ্ডৰবিলাকে, গোটেই আমাৰ ফোন নম্বৰ গোটেই দিয়া আছে। আমাক ফোন কৰিলে হ'ল, আমি গোটেইখিনি জনাই দিম কেনেকৈ আমাৰ লগত কণ্টেক্ট কৰিব লাগে। ইহঁতে আমাক কণ্টেক্ট কৰাৰ পিছত কিন্তু কোৱালিটি ফাৰ্ষ্ট, খালি আমাৰ লগত যোগাযোগ কৰি আপোনাৰ লিষ্টিং কৰিলে নহ'ব, কোৱালিটি মেইনটেইন কৰিব লাগিব। ভেণ্ডৰে কৈ দিছোঁ মই আগৰ পৰাই, এইটো এটা মাৰ্কেট প্লেচ হয়, অনলাইন মাৰ্কেট প্লেচ, চবে ইয়াতে বিশ্বাস কৰি বস্তু কিনিব।
ইয়াতে আগতে চাই চিতি নলয় বিশ্বাস কৰি ল'ব কোৱালিটি মেইনটেইন কৰিব লাগিব ভেণ্ডৰে যদি কোৱালিটি মেইনটেইন নকৰে সেইটো ভেণ্ডৰ আমাৰ মাৰ্কেট প্লেচত বিক্ৰী কৰিব নোৱাৰে ইয়াতে আমাৰ আৰু মেইন কোম্পানী প্ৰেজেণ্টেড বাই এইটো গলেবা ইমাৰ্ট প্ৰাইভেট লিমিটেড এইটোৱে কোম্পানী ৰিপ্ৰেজেণ্ট কৰি আছে এই কোম্পানীটো গ্ৰছনক ইয়াৰ লগে ষ্টুডিঅ'ৰ পৰা মই নলে বিদায় লৈছোঁ চাই দেখো প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে পিয়াৰ নিউজ ধন্যবাদ